প্ৰেজ লৰ্ড, হালেলুয়া, ঈশ্বৰৰ প্ৰশংসা হওক। আহক আজি ঈশ্বৰৰ বাক্য আমি চাম। আমি চাইছিলোঁ হিতোপদেশ 5 অধ্যায় 1 পদৰ পৰা আমি 10 পদলৈকে। আজি চাম 11 পদৰ পৰা 23 পদলৈকে। ঈশ্বৰে আমাক ইয়াত কি জানিবলগীয়া কথা জনাব বিচাৰিছে আপোনালোকে মোৰ লগত চাব পাৰিব। শেষত মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। পবিত্ৰ বাইবেল শাস্ত্ৰত হিতোপদেশ 5 অধ্যায় 11 পদত কৈছে, আৰু তোমাৰ মাংসও শৰীৰ ক্ষয় নাপালে তোমাৰ শেষ অৱস্থাত তুমি সুখ কৰি ক'বা, হাই হাই, মই কেনেকৈ শিক্ষাক ঘীন কৰিলোঁ আৰু মোৰ অন্তৰে কেনেকৈ অনুযোগ হেয়গান কৰিলে। আজি যদি আপুনি যি শৰীৰ আপোনাৰ ক্ষয় পাব আৰু যি আপোনাৰ সমস্যা আহিব, তাতে আপুনি হেয়গান কৰিব ঈশ্বৰক, যে মই শিক্ষা কেনেকৈ হেয়গান কৰিলোঁ, ঘীন কৰিলোঁ, মোৰ অন্তৰে অনুযোগ কেনেকৈ হেয়গান কৰিলে। আজি বহুতে আজি শিক্ষাটোক গ্ৰহণ নকৰে, শিক্ষাটোক মানি নলয়, কিন্তু যেতিয়া নিজৰ জীৱনলৈ বিপদ আপদ আহে তেতিয়া ঈশ্বৰক দুখ দিয়ে। ঈশ্বৰ যদি আছে, যীশু যদি আছে, কিয় মোৰ জীৱনত এনেকুৱা ঘটিলে? কিন্তু যি শিক্ষা ঈশ্বৰে দিছে, যি বাক্য দিছে, সেই বাক্য গ্ৰহণ নকৰাৰ ফলত এনেকুৱা জীৱনত ঘটে। মই মোৰ গুৰুবিলাকৰ কথা নুশুনিলোঁ আৰু শিক্ষকবিলাকলৈ কাণ নিদিলোঁ। গুৰুবিলাকৰ কথাও নুশুনিলোঁ আৰু শিক্ষকবিলাকলৈও কাণ নিদিলোঁ বুলি কৈছে। সমাজ আৰু মণ্ডলীৰ মাজত মই পাই একেবাৰে বিনষ্ট হ'লোঁ। সমাজৰ মাজতো আৰু মণ্ডলীৰ মাজতো মই বিনষ্ট হ'লোঁ বুলি কৈছে। তুমি তোমাৰ পুখুৰীৰ জল আৰু তোমাৰ নাদৰ ওলাই থকা পানী পান কৰা। তোমাৰ মুখবোৰ বাহিৰলৈ বিস্তাৰিত হোৱা উচিতনে? আৰু তোমাৰ পানীৰ সোঁতবোৰ চকবোৰলৈ যোৱা ভালনে? সেইবোৰ কেৱল তোমাৰ নিমিত্তে হওক আৰু তোমাৰ সৈতে অন্যবিলাকৰ নিমিত্ত হওক। তোমাৰ ভূমুখ আশীৰ্বাদযুক্ত হওক আৰু তুমি তোমাৰ যৌৱনকালৰ ভাৰ্যাত আনন্দ কৰা। আপোনাৰ ভূমুখবোৰ আশীৰ্বাদযুক্ত হওক বুলি কৈছে। আৰু আপোনাৰ যৌৱনকালৰ যি ভাৰ্যা ঈশ্বৰে দিছে আৰু যি ভাৰ্যাক যি স্বামী দিছে, তাতে আনন্দত থাকিব দিছে। প্ৰেম কাহিনী হৰণী আৰু সুন্দৰী মৃগীৰ নিচিনা যি তেওঁৰে স্থানৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা আৰু তেওঁৰ প্ৰেমতে সদায় মগ্ন থাকা। আপোনাক স্বামীৰ প্ৰেমত আৰু স্বামীয়ে ভাৰ্যাৰ প্ৰেমতে মগ্ন থাকিব দিছে। কিন্তু সেই মোৰ বোপা, তুমি পৰস্ত্ৰীত কিয় মগ্ন হ'বা আৰু ব্যভিচাৰী বুকুত কিয় সাপত মাৰি ধৰিবা? কিয় বেলেগৰ আপোনাৰ স্বামী থাকোঁতে বেলেগ আপুনি স্বামীৰ লগত, আপোনাৰ ভাৰ্যা থাকোঁতে আপুনি বেলেগ ভাৰ্যাৰ লগত কিয় আপুনি প্ৰেম প্ৰীতি বা বুকুত সাপত মাৰি ধৰিব? ঈশ্বৰে কৈছে, কিয়নো মনুষ্যৰ আটাই কাৰ্য জিহুৱাৰ চকুৰ আগত আছে আৰু তেওঁৰ তাৰ সকলো পথৰ বিচাৰ কৰে। কাৰণ ঈশ্বৰৰ চকুৰ দৃষ্টিৰ পৰা কোনেও সাৰি যাব নোৱাৰে। সকলো ঈশ্বৰে দেখি আছে আৰু সকলো তেওঁ ঈশ্বৰে বিচাৰ কৰে বুলি কৈছে। দুষ্টক নিজ অপৰাধেই ধৰা পেলাই সি নিজ পাপৰূপ জৰিত বান্ধ খায়। দুষ্টবোৰে নিজৰ অপৰাধেৰে তেওঁ ধৰা পৰে বুলি কৈছে। সি শিক্ষাৰ অভাৱত প্ৰাণত্যাগ কৰে আৰু তাৰ অজ্ঞানতাৰ বাহুল্যত সি মতলীয়া নিচিনাকৈ ধলং পলং কৰে। আৰু শিক্ষাৰ অভাৱতে সি প্ৰাণত্যাগ কৰে বুলি কৈছে। আৰু তাৰ অজ্ঞানতাৰ বাহুল্যত সি মতলীয়া হয় বুলি কৈছে। যিসকলে ঈশ্বৰৰ শিক্ষা হেয়গান কৰে, তেওঁলোকে সেই বিপদত পৰে বুলি কৈছে, সেই মতলীয়া হয় বুলি কৈছে। এই সুন্দৰ বাক্য যি ঈশ্বৰে দিলে, এই বাক্যৰ যোগেদি প্ৰত্যেকক ঈশ্বৰে আশীৰ্বাদ কৰক। মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰেজ গড। প্ৰভু যীশুক ধন্যবাদ দিছোঁ, যিমানে এই প্ৰভু ইউটিউবৰ যোগেদি প্ৰভু তোমাৰ বাক্য শুনিলে প্ৰত্যেকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। তেওঁলোকৰ স্বামী ভাৰ্যা, তেওঁলোকৰ ল'ৰা ছোৱালীৰ সমস্যাবোৰ, বেমাৰ আজাৰবোৰ সকলোবোৰ তুমি দূৰ কৰি দিবা। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। তেওঁলোকৰ চাকৰি জীৱন, ব্যৱসায় জীৱনত তুমি আশীৰ্বাদ কৰিবা প্ৰভু। বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ, দুখীয়া দৰিদ্ৰ খাবলৈ পিন্ধিবলৈ থাকিবলৈ সকলোবোৰ যোগাই দিবা। নপুংসকলক আশীৰ্বাদ কৰিবা, বৃদ্ধসকলক আশীৰ্বাদ কৰিবা, ৰোগীসকলক আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত ব্লেছ কৰিছোঁ প্ৰভু ইন দ্য নেম অফ জিজাছ। বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, অসমৰ, নৰ্থ ইষ্টৰ, ভাৰতবৰ্ষৰ যিমান MLA উপপদত আছে, তেওঁলোকক আশীৰ্বাদ কৰিবা। তেওঁলোকক সুস্বাস্থ্য দিবা, তেওঁলোকক জ্ঞান বুদ্ধি দিবা, যেন দেশখন তেওঁলোকে শান্তিত চলাই নিব পাৰিব। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। বহুত তোমাক ধন্যবাদ দিছোঁ, তুমি প্ৰাৰ্থনা শুনিছা, তাৰ বাবে ধন্যবাদে প্ৰাৰ্থনা যীশুৰ নামত শুনিছোঁ। আমেন। প্ৰেজ লৰ্ড, প্ৰেজ লৰ্ড, প্ৰেজ লৰ্ড। ধন্যবাদ দিছোঁ। আজিলৈ ইয়াতে সামৰিছোঁ। নেক্সট আমি চাম হিতোপদেশ 6 অধ্যায়ত ঈশ্বৰে আমাক কি জনাব বিচাৰিছে, তাত কি শিকিব লগা আছে, তাক আমি জানিব পাৰিম। আজিলৈ